তোরটা পাল্টি করে দে পাল্টি করো ভিডিও বানার লাগে যোৱাকালি প্ৰায় আবেলি মানত আমি এটা সিক্ৰেট সোৰ্চৰ জৰিয়তে গম পাওঁ যে চিকাতাৰী পাৰ্ট 2 বুলি জেগা এটা আছে আৰু সেই জেগাত নেকি দীৰ্ঘদিনৰ পৰা অবৈধভাৱে কাঠৰ মিল এটা চলাই আছে। সেই হিচাপত আমি ৰাতি প্লেন কৰোঁ, প্ৰায় ৰাতি 3টা বজাত আমি ওলাই যাওঁ গোটেই ষ্টাফৰ সৈতে আৰু লেবাৰ চেবাৰ যিমান যি আছে গোটেইখিনি যোগাৰ টোগাৰ কৰি আমি মানে প্ৰি প্লেন কৰি আমি পূৰা সেইটো কাৰণে ওলাই যাওঁ। ওলাই গৈ পেলাই ঠিক ইনফৰমেশ্যনৰ হিচাপত আমি গৈ চিকাতাৰী পাৰ্ট 2ত গৈ এটা কাঠৰ মিল জব্দ কৰিবলৈ সক্ষম হওঁ। লগতে আমি দেখা পাওঁ যে বহুত পৰিমাণে অবৈধ কুন্দা যিবিলাক আছে আৰু পাৰলি কুন্দা বুলি কয়, সেইবিলাক সিহঁতে মানে মিলত দীৰ্ঘদিনৰ পৰা কাটি আছে আৰু তো পাৰলি কুন্দাও আমি মানে জব্দ কৰিবলৈ সক্ষম হওঁ। টোটেল পাৰলি কুন্দা আমি প্ৰায় 4 গাড়ীমান জব্দ কৰিবলৈ। কিমান পৰিমাণৰ কাঠ আছিলে? কাঠৰ পৰিমাণ এনে প্ৰায় অনুমানিক 6 লাখৰ পৰা 7 লাখৰ ভিতৰত হ'ব। মালিক ছাৰ? মালিক এতিয়ালৈকে ওলোৱা নাই। এইবিলাক লোকেলৰ ইনফৰমেশ্যনৰ হিচাপত মালবিলাক অলপ মেঘালয়ৰ পৰা আহিছে, মেঘালয় আৰু চিৰাং কোকৰাঝাৰৰ পৰা অহা মালবিলাক। কি কাঠ আছিলে ছাৰ? পাৰলি অনলি পাৰলি কাঠ বুলি কয়।